নমস্কাৰ বন্ধুসকল গোপু ব্লগছ হৈ যায় চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আণ্ডাৰত যদি কোনোবা মানুহে 2 লাখ টকাৰ বাবে এপ্লাই কৰিছে তেতিয়া হলে এই ভিডিঅ'টো আপোনালোকৰ বাবে কাৰণ সিএম ত্ৰিপুলৰ আণ্ডাৰত যদি কোনোবা মানুহে 2 লাখ টকাৰ বাবে এপ্লাই কৰিছে আপোনালোকে ফাৰ্স্ট ৰাউণ্ডত ইন্টাৰভিউটো দিছে সেকেন্ড ৰাউণ্ড ইন্টাৰভিউ দিছে ফাইনাল সিলেকশনত আপোনাৰ সিলেকশন হোৱা নাই আৰু যদি হৈছে তেতিয়া হলে আপোনালোকক কেতিয়া মাতিব সবিশেষ লৈ মই এই ভিডিঅ'টো বনাইছো গতিকে কোনোৱাই মোৰ ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে লাষ্টলৈকে চাব যদি পাৰে এটি কমেন্টছ নিশ্চয় কৰিব লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো গোপু ব্লগছ হৈ যায় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই সদায় আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিব পাৰো গতিকে দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো তো ফাৰ্স্ট অফ অল মই আপোনালোকক জনাব বিচাৰিছো যে যিবোৰ মানুহৰ সিলেকশন হৈ গৈছে মানে 25000 যিবোৰ মানুহৰ সিলেকশন হৈছে আপোনালোকে হয়তো ভাবি আছে যে আমাৰ সিলেকশনটো হৈছে তাত লিখা আছিল এই মেসেজটো আপোনালোকে হয়তো সবৰ ওচৰতে গৈছে সকলোৰে ওচৰতে গৈছে তাত লিখা আছে যে 3 দিনৰ বাবে আপোনাৰ হেডকোৱাৰ্টাৰত মানে আমাৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 3 দিনৰ বাবে এটা ট্ৰেনিং এটেন্ড কৰিব লাগিব কিন্তু সেই ট্ৰেনিংৰ বাবে আপোনালোকে একোৱে আপোনালোকে নাজানে কেতিয়া আপোনালোকৰ ট্ৰেনিংৰ কাৰণে মাতিব গতিকে সেইবোৰ মানুহৰ বাবে মই এই ভিডিঅ'টো বিশেষভাৱে আজি বনাইছো আৰু লাষ্টত মই কথা পাতিম যে যিবোৰ মানুহৰ সিলেকশন এতিয়ালৈকে হোৱা নাই তেওঁলোকে কি কৰিব লাগিব গতিকে ফাৰ্স্ট অফ অল মই সিলেকশনৰ যিবোৰ মানুহৰ সিলেকশন হৈছে তেওঁলোকক মই জনাই দিব বিচাৰিছো আপোনালোকে যেনেকৈ আপোনালোকৰ ওচৰত আপোনালোকৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আগতো ফোন আহিছিলে ফাৰ্স্ট ৰাউণ্ডৰ যেনেকৈ আপোনালোকৰ ইন্টাৰভিউ কাৰণে মাতা হৈছে সেকেন্ড ৰাউণ্ডৰ বাবে আপোনালোকৰ ফোন কল যোগে আপোনালোকক মাতা হৈছে আপোনালোকে এতিয়াই পৰাই ৰেডি হৈ থাকক আপোনালোকৰ মোবাইলটো একদম সুইচ অফ নকৰিব কাৰণ ইতিমধ্যে আমাৰ হুজাই ডিস্ট্ৰিক্টত লখিমপুৰত আৰু কেইবাখন ডিস্ট্ৰিক্টত আপোনালোকৰ ট্ৰেনিং ষ্টাৰ্ট হৈ গৈছে গতিকে আমাৰ হুজাই ডিস্ট্ৰিক্টত যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে গতিকে যদি আপোনালোকে বেলেগ ডিস্ট্ৰিক্টৰ পৰা মোক চাই আছে বা হুজাই ডিস্ট্ৰিক্টৰ পৰা তেতিয়ালে আপোনালোকক সকলোকে জনাই দিব বিচাৰিছো আপোনালোকৰ যেটো ফোন আছে মানে যেটো নম্বৰ আপোনালোকে দিছে সেই ফোনটো আপোনালোকে একদম সুইচ অফ নকৰিব কাৰণ তাত ফোন যোগে আপোনালোকক মাতা হ'ব কোড ট্ৰেনিং হ'ব কি কথা সকলো আপোনালোকক জনাই দিয়া হ'ব লগতে এটা কথা আপোনালোকক সকলোকে জনাই দিব বিচাৰিছো যিবোৰ মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আণ্ডাৰত ফাৰ্স্ট ৰাউণ্ড সেকেন্ড ৰাউণ্ড ইন্টাৰভিউ কমপ্লিট কৰিছে বা সিলেকশনত আপোনালোকৰ নাম আহা নাই হয়তো আপোনালোকে ভাবি আছে যে আমাৰ সিলেকশন নহব নেকি কাৰণ আমিতো ফাৰ্স্ট ৰাউণ্ডৰ সিলেকশন ফাৰ্স্ট ৰাউণ্ডত ইন্টাৰভিউটো দিছো সেকেন্ড ৰাউণ্ডটো দিছো মোৰ ইন্টাৰভিউটো ভাল হৈছে যি প্ৰশ্ন কৰিছে মই কাৰেক্ট আনসাৰ দিছো বা মোৰ যিবোৰ দোকান আছে বা গ্লোসাৰী শপ আছে বাকি মই যি আছিল মই খসাকে কলো তথাপি মোৰ সিলেকশন নহব নেকি মই সকলোৰ কাৰণে সকলোকে আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকৰ যেটো সিলেকশন হ'ব এটো 100% নিশ্চিত যে আপোনালোকৰ সিলেকশনটো হ'বই কাৰণ 1,10,000 মানুহে এপ্লাই কৰিছে তাৰ ভিতৰত 25,000 এতিয়া সিলেকশন হৈছে আৰু বাকি 10,000 তেওঁলোকে কিবা কাৰণত ৰিজেক্ট কৰিছে আৰু বাকি যিবোৰ মানুহ সেই মানুহবোৰক আপোনালোকৰ এই সিলেকশনত কমপ্লিট হোৱাৰ পিছত কাৰণ ইয়াত যেটো 3 দিনীয়া ট্ৰেনিং হ'ব 3 দিনীয়া ট্ৰেনিং কমপ্লিট হোৱাৰ পিছত আপোনালোকক আকৌ সেকেন্ড ৰাউণ্ডত আপোনালোকক মাতা হ'ব বা সিলেকশন কৰা হ'ব গতিকে কোনো টেনচন নকৰিব মই সকলোকে জনাব বিচাৰিছো যদি আপোনালোকে ফাৰ্স্ট ৰাউণ্ড বা সেকেন্ড ৰাউণ্ড ইন্টাৰভিউ যি খুদিছে আপোনালোকৰ ভেৰিফিকেশনটো ভালকে হৈছে তেতিয়া হলে আপোনালোকে 100% নিশ্চিত হওক যে আপোনালোকে পইচাটো পাব গতিকে আজিলৈ মোৰ ইমানেই জনাব লগা আছিল আৰু স্ক্ৰিনৰ মাধ্যমত যেহেতু আপোনালোকক মই দেখাম বুলি ভাবিছো স্ক্ৰিনৰ মাধ্যমত আপোনালোকে দেখি আছে যে সিলেকশন অলৰেডি সিলেকশন কমপ্লিট হোৱাৰ পিছত ট্ৰেনিংটো চলি আছে